অতিকৈ গুৰুত্বপূৰ্ণ পলিটিকেল আপডেট এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছোঁ। যোৰহাটৰ পৰা গৌৰৱ গগৈৰ জয়ৰ পাছতে এতিয়া সিদ্ধান্ত সলনি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰা নিৰ্বাচন খেলিম বুলি যি কৈছিল, নিৰ্বাচন এতিয়া নেখেলো বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে। যোৰহাটৰ পৰা হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলাত যথেষ্ট প্ৰত্যাহ্বান আছে বুলি মন্তব্য কৰিছে। যোৰহাটৰ পৰা নিৰ্বাচন খেলিলে কিয় কি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ জয়ৰ পাছতে কিয় হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত সলনি কৰিছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। এটা বিগ পলিটিকেল আপডেট এই মুহূৰ্তত। যোৰহাটৰ পৰা বিধানসভা নিৰ্বাচন নেখেলাই হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। গৌৰৱৰ বিজয়ৰ পাছতে এই সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ। যোৰহাট সদৰৰ পৰা প্ৰায় 12,000 ভোটত পিছ পৰিছিল বিজেপি, আৰু তাৰ পাছতে সিদ্ধান্ত লোৱা হৈছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে লোৱা সিদ্ধান্ত হঠাৎ সলনি কৰিছে মুখ্যমন্ত্ৰীয়ে। যোৰহাটৰ মানুহে আমাক বেয়া পাইছে, সেয়ে ভোট দিয়া নাই বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটৰ মানুহে বেয়া পাইছে বুলি আমাক ভোট দিয়া নাই, এটা চিটত হৰাটো আমাৰ কাৰণে মংগলো, এই কথাও কৈছে। কিন্তু লগতে হিমন্ত বিশ্ব শৰ্মাই কৈছে যোৰহাটত নিৰ্বাচন খেলাটো যথেষ্ট প্ৰত্যাহ্বান আছে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। যোৰহাটৰ পৰা নিৰ্বাচন নেখেলে হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটত মই নিৰ্বাচন খেলিবলৈ বহুত কষ্ট কৰিব লাগিব, গোটেইবিলাকত জিকি যোৰহাটত আমি হাৰিলোঁ, তাক লৈ মন্থন কৰিব লাগিব বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ২৬ত নিৰ্বাচন খেলাটো পাৰ্টীয়ে সিদ্ধান্ত ল'ব, ক'ৰ পৰা নিৰ্বাচন খেলে সেয়া পাৰ্টীয়ে সিদ্ধান্ত ল'ব বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু গৌৰৱ গগৈৰ জয়ৰ পাছতে এই বৃহৎ মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা। গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। গৌৰৱ গগৈৰ বিজয়ৰ পাছতে হঠাৎ স্থিতি সলাইছে, হঠাৎ সিদ্ধান্ত সলনি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটৰ পৰা যি নিৰ্বাচন খেলিম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল লোকসভা নিৰ্বাচনৰ পূৰ্বে, সেই সিদ্ধান্ত সলনি কৰিছে। যোৰহাটত আমি জিকাটো যথেষ্ট প্ৰত্যাহ্বান আছে বুলিও মন্তব্য কৰিছে। যোৰহাটৰ মানুহে আমাক বেয়া পাইছে, সেয়ে ভোট দিয়া নাই। কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে? পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্য যিহেতু আছে, মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাইছোঁ। আমি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটো এই মুহূৰ্তত শুনোৱাৰ বাবে চেষ্টা কৰিম। সেইটোতো পাৰ্টীয়ে ডিচাইড কৰিব না। মই ২৬ত ইলেকশ্যন খেলোৱে বা নেখেলো এইটোতো পাৰ্টীয়ে ঠিক কৰিব। ২৬লৈকে মই আছো, ২৬ৰ পিছত কি হয় এইটোতো পাৰ্টীয়ে ঠিক কৰিব। গতিকে সেইটো লৈ পেলাই আজি আপুনি আলোচনা কৰি লাভ নাই। কিন্তু স্বাভাৱিকভাৱে যোৰহাটৰ যিটো ৰিজাল্ট, সেইটো ৰিজাল্টত মই ইলেকশ্যন খেলিব হ'লে তাতে মই গৈ বহুত কষ্ট কৰিব লাগিব। অসমৰ বাকী জেগাত তেতিয়া মোৰ কাম কৰাৰ সুবিধা মই নাপামেই, তেতিয়া মই তাতেই গৈ লাগি থাকিব লাগিব। এতিয়া পাৰ্টীয়ে ইমান সময় মোক তাতে দিব দিয়ে নে নিদিয়ে, সেইটো তাততো প্ৰত্যাহ্বান আছে। কাৰণ যোৰহাট সমষ্টিটো আমি ১৫,০০০ কিমানত হাৰিছোঁ, ১২,০০০ ভোটত হাৰিছোঁ। গতিকে মই গুৱাহাটীত লিড লৈছোঁ ৬০,০০০। মোৰ নতুন সমষ্টি য'ত মই এদিনো যোৱা নাই, মোৰ নতুন যিটো জালুকবাৰী সমষ্টি, তাত মই এটা দিনো যোৱা নাই। এটা দিনো নোযোৱাকৈ মই লিড লৈছোঁ ৬০,০০০। যোৰহাটত মই ২খন মিটিং কৰিছোঁ, তাৰ পিছত হাৰিছোঁ ১৫,০০০। গতিকে ১৫,০০০ মানুহৰ মন পৰিৱৰ্তন কৰাৰ কাৰণে মইতো বহুত কষ্ট কৰিব লাগিব। এতিয়া পাৰ্টীয়ে ইমান সময় দিয়ে নে নিদিয়ে মোক, গতিকে এইটো পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দেখা যাব। গৈতো উঠিলেই নহ'ব ন, তাৰ আগততো কামো কৰিব লাগিব। মই ক'লো যে যোৰহাটৰ মানুহে কিবা কাৰণে আমাক বেয়া পাইছে, আমাক ভোট দিয়া নাই, এইটো সুধিব যাব লাগিব কিয় বেয়া পাইছে। যেতিয়া অসমত সকলো মানুহে আপোনাক ভাল পায় আৰু এটা জেগাৰ মানুহে বেয়া পায়, মেপখন আপুনি চাওক, যোৰহাটত আৱৰি আছে ডিব্ৰুগড়, তাতে আপুনি ২০২১তকৈও বেছি ভোট পাইছে। তাৰপিছত যোৰহাট সমষ্টিক কোনে আৱৰি আছে? লখিমপুৰে। যোৰহাট সমষ্টিক অলপ কোনে চুই গৈছে? তেজপুৰে। যোৰহাট সমষ্টিক কোনে চুই গৈছে? কাজিৰঙাই। চাৰিওফালে আপুনি জিকিছে, আৰু শুদ্ধ অসমীয়া মানুহৰ সমষ্টিবিলাকত জিকিছে। তাৰ মাজত যদি আপুনি যোৰহাট জিকা নাই, তাৰ স্থানীয় কাৰণ থাকিব। আৰু তাৰ মাজত আকৌ বিৰোধী দলপতিৰ সমষ্টিটো আমি অলমষ্ট জিকিছোঁ। কংগ্ৰেছৰ অৱস্থা চাওক,
যে বিৰোধী দলপতিৰ চিটটো তেওঁ বাকী পিছত বেলট বাকচ খুলিব নিদিলে 6টা তেওঁ ডিচিক চিঠি লিখিলে যে অমুক অমুক নিয়মত 6টা বেলট বাকচ খুলিব নালাগে যদি সেই 6টা ভিভিপেট খুলিলেহেঁতেন নাজিৰাত আমি লিডে পাই যাওঁ গতিকে এইটোৰ ওপৰত এটা মন্থন কৰিব লাগিব যে আপুনি গোটেইবিলাকত জিকি তাতে কিয় জিকা নাই আৰু কাৰণটো ওলাই আহিব আৰু এটা ভাল যে সকলো সমষ্টিত জিকি গলে আপোনাৰতো প্ৰত্যাহ্বান নাথাকিলে আপোনাৰতো নিজৰে ৰাজনীতি বেয়া হৈ যাব গতিকে এটা সিটত হাৰাটো আমাৰ কাৰণেও মংগল কৰবাত নাহাৰিলে কেনেকে হয় আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমি মুখ্যমন্ত্ৰীৰ মন্তব্যৰ মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিলোঁ মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা স্পষ্টকৈ উল্লেখ কৰিছে যোৰহাটত গৌৰৱ গগৈৰ জয়ৰ পাছতে সিদ্ধান্ত সলনি কৰিছে যোৰহাটৰ পৰা নিৰ্বাচন নেখেলো বুলি কৈছে যোৰহাটত দুখন মিটিং কৰিও জিকিব নোৱাৰিলোঁ হিমন্ত বিশ্ব শৰ্মাই কৈছে যোৰহাটৰ মানুহে চাগে আমাক বেয়া পায় সেইকাৰণেই ভোট দিয়া নাই যোৰহাট সদৰত 12,000 ভোটত আমি পিছ পৰিলোঁ আৰু যোৰহাটত আমি কিয় হাৰিলোঁ তাৰো মন্থন কৰিব লাগিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আমি মুখ্যমন্ত্ৰীৰ মন্তব্যটো পুনৰবাৰ শুনোৱাৰ চেষ্টা কৰিম সেইটোতো পাৰ্টিয়ে ডিচাইড কৰিব না মই 26ত ইলেকশ্যন খেলোৱে বা নেখেলো এইটোতো পাৰ্টিয়ে ঠিক কৰিব 26লৈকে মই আছো 26ৰ পিছত কি হয় এইটোতো পাৰ্টিয়ে ঠিক কৰিব গতিকে সেইটো লৈ পেলাই আজি আপুনি আলোচনা কৰি লাভ নাই কিন্তু স্বাভাৱিকভাৱে যোৰহাটৰ যিটো ৰিজাল্ট সেইটো ৰিজাল্টত মই ইলেকশ্যন খেলিব হলে তাতে মই গৈ বহুত কষ্ট কৰিব লাগিব অসমৰ বাকি জায়গাত তেতিয়া মোৰ কাম কৰাৰ সুবিধা মই নাপামেই তেতিয়া মই তাতেই গৈ লাগি থাকিব লাগিব এটা পাৰ্টিয়ে ইমান সময় মোক তাতে দিব দিয়ে নে নিদিয়ে সেইটো তাততো প্ৰত্যাহ্বান আছে কাৰণ যোৰহাট সমষ্টিটো আমি 15,000 কিমানত হাৰিছো 12,000 ভোটত হাৰিছো গতিকে মই গুৱাহাটীত লিড লৈছো 60,000 মোৰ নতুন সমষ্টি য'ত মই এদিনো যোৱা নাই মোৰ নতুন যেটো জালুকবাৰী সমষ্টি তাত মই এটা দিনো যোৱা নাই এটা দিনো নোযোৱাকৈ মই লিড লৈছো 60,000 যোৰহাটত মই দুখন মিটিং কৰিছো তাৰ পিছত হাৰিছো 15,000 গতিকে 15,000 মানুহৰ মন পৰিৱৰ্তন কৰাৰ কাৰণে মইতো বহুত কষ্ট কৰিব লাগিব এটা পাৰ্টিয়ে ইমান সময় দিব দিয়ে নে নিদিয়ে মোক গতিকে এইটো পৰিবেশ আৰু পৰিস্থিতিৰ লগত দেখা যাব গৈটো উঠিলে নহব না তাৰ আগততো কামো কৰিব লাগিব মই কলো যে যোৰহাটৰ মানুহে কিবা কাৰণে আমাক বেয়া পাইছে আমাক ভোট দিয়া নাই তো খুদিব যাব লাগিব কিয় বেয়া পাইছে যেতিয়া অসমত সকলো মানুহে আপোনাক ভাল পায় আৰু এটা জায়গাৰ মানুহে বেয়া পায় মেপখন আপুনি চাওক যোৰহাটত আবৰি আছে ডিব্ৰুগড় তাতে আপুনি 2021তকৈও বেছি ভোট পাইছে তাৰ পিছত যোৰহাট সমষ্টিক কোনে আবৰি আছে লখিমপুৰে যোৰহাট সমষ্টিক অলপ কোনে চুই গৈছে তেজপুৰে যোৰহাট সমষ্টিক কোনে চুই গৈছে কাজিৰঙাই চাৰিওফালে আপুনি জিকিছে আৰু শুদ্ধ অসমীয়া মানুহৰ সমষ্টিবিলাকত জিকিছে তাৰ মাজত যদি আপুনি যোৰহাট জিকা নাই তাৰ স্থানীয় কাৰণ থাকিব আৰু তাৰ মাজত আকৌ বিৰোধী দলপতিৰ সমষ্টিটো আমি অলমোষ্ট জিকিছো কংগ্ৰেছৰ অৱস্থা চাওক যে বিৰোধী দলপতিৰ চিটটো তেওঁ বাকী পিছত বেলট বাকচ খুলিব নিদিলে 6টা তেওঁ ডিচিক চিঠি লিখিলে যে অমুক অমুক নিয়মত 6টা বেলট বাকচ খুলিব নালাগে যদি সেই 6টা ভিভিপেট খুলিলেহেঁতেন নাজিৰাত আমি লিডে পাই যাওঁ গতিকে এইটোৰ ওপৰত এটা মন্থন কৰিব লাগিব যে আপুনি গোটেইবিলাকত জিকি তাতে কিয় জিকা নাই আৰু কাৰণটো ওলাই আহিব আৰু এটা ভাল যে সকলো সমষ্টিত জিকি গলে আপোনাৰতো প্ৰত্যাহ্বান নাথাকিলে আপোনাৰতো নিজৰে ৰাজনীতি বেয়া হৈ যাব গতিকে এটা সিটত হাৰাটো আমাৰ কাৰণেও মংগল কৰবাত নাহাৰিলে কেনেকে হ'ব